কথম্পি ৰক্ষা পৰিল গুৱাহাটী ডকাইতিৰ পৰা। পিষ্টল দেখুৱাই ডকাইতি কৰিবলৈ সোমাইছিল গুৱাহাটীত। গুৱাহাটীৰ লজ এতিয়া ডকাইতৰ সহজ আশ্ৰয়স্থল। জালত 10 ডকাইত, জব্দ এয়াৰগান, বহু সামগ্ৰী। চাওক মুখ কেইখন। গভাইত ডকাইত এইকেইটা, বৰপেটা, নলবাৰী, তামুলপুৰৰ এইকেইটা দুৰ্ধৰ্ষ ডকাইত একালত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী আছিল। কাৰাগাৰৰ পৰা জামিনত ওলাই পুনৰ একত্ৰিত হৈছিল ভয়ংকৰ ঘটনাৰ বাবে। দলটোৱে এটা নিশাতেই গুৱাহাটীৰ ভিন্ন স্থানত অভিযান চলায়। ডকাইতি কৰিব কাৰোবাৰ ঘৰত, নহলে চুৰি কৰিব কোনো নথকা তলা বন্ধ ঘৰত। কেতিয়াবা নিৰ্জন সময়ত দোকানৰ চাটাৰ কাটিব, একো নাপালে কোনো গুদামত লুটপাট চলাব। সকলোতে সিদ্ধ হস্ত দলটোৰ লগত থাকে সকলো সা সৰঞ্জাম। চাওক গাড়ীতে কি কি উদ্ধাৰ হৈছে। লুৰ গ্ৰিজ কাটাৰ, এয়াৰগান, হেক্সো, প্লাছ, স্লাইৰেন্স, স্ক্ৰু ড্ৰাইভাৰ, হেণ্ড গ্লোভছ, স্ক্ৰু প্লেয়াৰ, ভিন্ন আকাৰৰ ৰেঞ্চ। ইয়াৰগান পোৱা গৈছে, লগতে এটা RRU যিটো মানে টাৱাৰৰ মূল্যৱান সামগ্ৰী হয়, ষ্টলেন, সেইটো পোৱা গৈছে। 4খন গাড়ী জব্দ কৰা হৈছে আৰু বহুতো টুলছ, বহুতো মানে সামগ্ৰী যি ডকাইতি কাৰ্য আদি ব্যৱহৃত কৰে, সেইবিলাক সামগ্ৰী বহু পৰিমাণৰ জব্দ কৰা হৈছে। এনেদৰে সুসজ্জিত হৈ আহে গুৱাহাটীলৈ। দলটোৰ 2-4জনে মটৰ চাইকেলেৰে প্ৰথমে টাৰ্গেটৰ চৌদিশে ৰেকি কৰিব। ৰেকি কৰা দলে সেউজ সংকেত দিয়াৰ লগে লগে টেক্সি পঞ্জীভূত বাহনেৰে টাৰ্গেটলৈ যাত্ৰা কৰে দলটো। সেউজ সংকেতলৈ ডকাইতে অপেক্ষা কৰে গুৱাহাটীৰ একাংশ লজত। কেনেদৰে জালত পৰিল দলটো? আছিল যোৱাকালি যে এনেকে ডকাইতৰ গেং এটা মানে গুৱাহাটী আৰু অসমৰ লগতে বহুত স্থানত কৰিছে, এটা ঘূৰি আছে তেওঁলোকে ডকাইতি কৰাৰ কাৰণে। আৰু তেওঁলোকক কালি আমি খানাপাৰাত প্ৰথমে ধৰোঁ, লগতে 2টা জেগাত খানাপাৰাৰ লগতে আৰু চিজুবাৰী লজ এটাত মানে ৰেড মাৰা হয়। টোটেল 10জন মানে হাৰ্ডক'ৰ ক্ৰিমিনেলছ হয় তেওঁলোকক ধৰা হয়। তেওঁলোকে বেছিভাগ মানে গুডাউন লুট হয়, ডকাইতি হওক বা আমাৰ টাৱাৰ টেলিকমৰ যিবিলাক মূল্যৱান সামগ্ৰী আছে সেইবিলাক, আৰু লগতে হাইজেকিং আদিত জড়িত আছে। ইতিমধ্যে ৰেকি কৰিবলৈ ব্যৱহাৰ কৰা 2খন দুচকীয়া বাহন আৰু অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত 2খন 4চকীয়া বাহন জব্দ কৰিছে আৰক্ষীয়ে। কিন্তু দলটোত থকা ডকাইতকেইটা কোন কোন? বৰপেটা ভেল্লাৰ বিপুল আলী এলাইজ বড়ো, ৰমজান আলী দুদুলা, পিৰু আলী এলাইজ গাজী আলী, নাছিৰ আলী, আছাদুৰ ৰহমান আৰু ছাহিদুল আলী। আৰু ভেল্লাৰ আৰু 3জন আছে ভেল্লা বৰপেটাৰ, আব্দুল বস্তি এলাইজ ডাঙৰ, মুক্তা হুছেইন সৰু, মহম্মদ আলী চাহিল আৰু একজন আছে তামুলপুৰৰ। বশিষ্ঠ আৰক্ষীৰ তৎপৰতাৰ বাবেই এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল গুৱাহাটী। আৰক্ষীৰ এই তৎপৰতা নিশ্চয় শলাগ ল'বলগীয়া। বেলতলাৰ পৰা দীপক ভূঞাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।